ওকে, তো ক্লাছ 9-ৰ এক্সাৰচাইজ 1.2টো আমি কৰি আছিলোঁ। লাষ্ট ক্লাছত আমি 1 and 2টো কৰিলোঁ আৰু লগতে কি আছিলে ৰুটটোক আমি সংখ্যা ৰেখাত বহাবলৈ শিকিলোঁ। ঠিক আছে, তো আজি আমি কি কৰিম, কুৱেশ্যন নম্বৰ 3টো কৰোঁ যে ইয়াতে কি দিয়া আছে চোৱা, সংখ্যা ৰেখাত কিদৰে ৰুট 5ক সূচিত কৰিব পাৰি। আচ্ছা, তাৰমানে আমি সংখ্যা ৰেখাত ৰুট 5টোক বহাব লাগে। তো কেনেকৈ বহাম আমি এতিয়া সেইটো মন কৰিবা তোমালোকে। এক্সাৰচাইজ 1.2 আগৰ নিচিনাকৈ আমি কি কৰিম, সংখ্যা ৰেখা এটা আঁকিলোঁ, মাজতে 0টো দিলোঁ। তাৰপিছত এই 0ৰ পৰা কি কৰিবা, সমান সমান ঘৰ যে ল'ব লাগে আমি, হয়নে নহয়? তো সেই সমান সমান ঘৰকেইটা কিমানকৈ ল'বা, 1 চেণ্টিমিটাৰকৈ। তো 1 চেণ্টিমিটাৰ, এইটো আকৌ 1 চেণ্টিমিটাৰ, এনেকৈ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ আমি ঘৰকেইটা ল'লোঁ। এইটো 1 2 3 4 এইটো পালোঁ। ঠিক আছে, এইকেইটা আমি কিমানকৈ লৈছোঁ, 0ৰ পৰা 1লৈ 1, 1ৰ পৰা 2লৈ 1, এনেকৈ 1 1কৈ লৈছোঁ আমি। হ'লে নেক্সট কাম আমাৰ কি হ'ব চোৱা, এবাৰ যিহেতু আমাক কিমান লাগে, ৰুট 5 লাগে। তো ৰুট 5ৰ কাৰণে আমি কি ল'ম, যে 2 একক ল'ম। তো 2 একক মানে কিমানৰ পৰা কিমানলৈ, এই 0ৰ পৰা 2লৈকে। ঠিক আছে, 1লৈকে হ'লে 1 একক হ'ব। তো আমাক লাগে 2, তাৰমানে 2লৈকে ল'ম, হ'ব। তো 0ৰ পৰা 2লৈকে আমি অলপমান কি কৰি দিম, এইখিনি ডাৰ্ক কৰি দিলোঁ। ক'ৰ পৰা ক'লে, 0ৰ পৰা 2লৈকে হ'ল। এই 0টোক এতিয়া আমি O বুলি দিছোঁ নাম, আৰু এই 2টোত 2 যিটো বিন্দু আছে সেই বিন্দুটোত দিলোঁ A। বুজি পাইছা? তাৰমানে আমাৰ এই OAটো কিমান একক হৈ গ'ল, 2 একক। ঠিক আছে, এইখিনি আমি 2 একক লৈছোঁ। হ'লনে? এবাৰ আমি কি কৰিব লাগে, এই A পইণ্টটোত, অৰ্থাৎ এইটো 2টোত, এই 2 বিন্দুটোত আমি এডাল লম্ব আঁকিব লাগে। ওপৰলৈকে এনেকৈ আমি এডাল লম্ব আঁকি দিলোঁ। এতিয়া এই লম্বডাল আমি কিমান দীঘল ল'ম, তো লম্ববিলাক সদায় 1 এককে ল'ব লাগে। তাৰমানে এইখিনিতে আমি পইণ্ট এটা দি দিলোঁ B, আৰু এইখিনিৰ পৰা এইখিনিলৈকে, অৰ্থাৎ এইখিনি আমি কিমান আঁকিছোঁ, 1 একক। এতিয়া বহুতে ভাবিছে চাগে যে 1 একক মানে কি, এইটো 2 একক কিমান আছিলে, এইখিনি ইয়াৰ পৰা ইয়ালৈকে 2 চেণ্টিমিটাৰ আছিল নে নাই, 0ৰ পৰা 1লৈকে 1, 1ৰ পৰা এইখিনিলৈকে আকৌ 1, তাৰমানে 2, এই গোটেইডাল 2 চেণ্টিমিটাৰৰ, সেইকাৰণে আমি 2 একক লিখিলোঁ। তো 1 একক মানে কি, 2 আধা, অৰ্থাৎ 1 চেণ্টিমিটাৰ। তো এইটো আমি 1 চেণ্টিমিটাৰ লৈছোঁ। অ'কে, নেক্সট কাম হ'ব যে আমি O আৰু B সংযোগ কৰি দিম। OB আমি সংযোগ কৰি দিলোঁ, হ'লে। তো তাৰপিছত আমি কি কৰিছিলোঁ, বাকীখিনি কাম আমি আগতে কৰা নিচিনাই, ইয়াতে পেঞ্চিল কম্পাছৰ জোঙা মূৰটো ইয়াত বহাম, পেঞ্চিলডাল ইয়াত বহাইছিলোঁ বিত, হয়নে? তো বিত বহাই লৈ আমি এটা কি আঁকিছিলোঁ, এনেকুৱাকৈ বৃত্তচাপ এটা আঁকি দিছিলোঁ। এইটো 3 কাটিলেগে, তোমালোকৰ 3 নাকাটে দেই, মইতো জোখ লোৱাটো খেলি মেলি হৈছে কাৰণে 3 কাটিছে, তো 3 আগত কাটিব অলপ। ঠিক আছে, 3 আগত কাটিব। তোমালোকে যেতিয়া পেঞ্চিল আৰু স্কেলৰ সহায়ত কৰিবা তেতিয়া বস্তুটো কাৰেক্ট হ'ব। ঠিক আছে, এনেকৈ বৃত্তচাপটো আঁকিলা, আঁকি লৈ সংখ্যা ৰেখাটোলৈ এটা বিন্দুত কাটিলে সি, তো সেই বিন্দুটোৰ নাম দি দিলোঁ C। এতিয়া এই Cটোৱে কি হ'ব, আমাৰ সংখ্যা ৰেখাত ৰুট 5ৰ অৱস্থানটো দিব। ৰুট 5ৰ অৱস্থানটো এই Cটোৱে দিব, য'ত কাটিব সেইটোৱে হ'ব আমাৰ ৰুট 5ৰ অৱস্থান। আই হোপ বুজি পালা তোমালোকে। অ'কে, কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা। এতিয়া বহুতে ভাবিছে চাগে যে আমি এইখিনি ৰুট 5 কেনেকৈ পালোঁ, এইটো কাটিলে আমি ৰুট 5 মানিম নেকি, হয়নে? তো তাৰ কাৰণে আমি আকৌ চাওঁ যে OAB, এইটো এটা ত্ৰিভুজ হয়নে? এইটো কেনেকুৱা ত্ৰিভুজ বাৰু OABটো? এইটো যিহেতু আমি ইয়াত লম্ব আঁকিছোঁ, ডেট মিনছ এইটো 90 ডিগ্ৰী, গতিকে ই এটা সমকোণী ত্ৰিভুজ। তো OAB এটা কি পালোঁ, সমকোণী ত্ৰিভুজ। ঠিক আছে, চ' সেই সমকোণী ত্ৰিভুজৰ পৰা পাওঁ, তো তাৰ পৰা আমি কি পাওঁ, পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম আমি। পাইথাগোৰাছৰ সূত্ৰটো কি আছিল, যে কৰ্ণ স্কোৱাৰ ইকুৱেল টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ, হয়নে? ইয়াতে ইমপ্লাইজ দিলোঁ। চ' কৰ্ণ মানে কি, এতিয়া ইয়াত চোৱা, এইটো 90 ডিগ্ৰী কোণ আছিলে, তো তাৰ বিপৰীতে থকাডালে কৰ্ণ, অৰ্থাৎ OB। কৰ্ণৰ জেগাত লিখি দিলোঁ OB, স্কোৱাৰ আছে স্কোৱাৰ লগাই দিলোঁ, মাজত ইকুৱেল দিলোঁ। লম্ব কোনডাল লাগিছোঁ আমি, AB আঁকিছিলোঁ, তো AB, স্কোৱাৰ আছে স্কোৱাৰকেইটা দি দিলোঁ। স্কোৱাৰকেইটা নাপাহৰিবা দেই, বহুতে কি কৰে কেৱল AB লিখি থৈ দিয়ে, এই স্কোৱাৰটো নিদিয়ে, গতিকে ভুল হ'ব কিন্তু। তাৰপিছত ভূমি কিমান আছিলে, OA স্কোৱাৰ। অ'কে, আমি এতিয়া OBটো উলিয়াব গৈ আছোঁ, তো ই তেনেকৈ থাকিব। এইফালে আহি যাওঁ AB আছে, AB মান আমি কিমান পাইছোঁ, AB 1 একক, ডেট মিনছ 1 স্কোৱাৰ প্লাছ OA আমি কিমান পাইছোঁ, 2, তো 2 স্কোৱাৰ। ঠিক আছে, এতিয়া OB স্কোৱাৰ ইকুৱেল টু কিমান পাম, 1 স্কোৱাৰ মানে 1, 2 স্কোৱাৰ মানে 4, তো 1 4 5। আমাক কাৰ মান লাগে, OB লাগে। এই স্কোৱাৰটো আমি কি কৰিলোঁ, উঠাই দিলোঁ,
উঠাই দিলে কি হয় ইফালে কি আহে ৰুট অভাৰ এটা আহে স্কোৱাৰ চ' গতিকে 5 আছিলে √5 হৈ গ'ল ডেট মিনছ OBটো আমি কিমান পালোগৈ √5 তাৰমানে এই যে OB আছিল ডায়েগ্ৰামটো চোৱা এইটো OB ইহঁতৰ ডিষ্টেঞ্চ বা এডাল কিমান দৈৰ্ঘ্যৰ হৈ গ'ল √5 একক তো আমাক সেইটোৱে নালাগে জানো √5ৰেতো আমাক পজিশ্যনটো লাগে সেইকাৰণে আমি পেঞ্চিল কম্পাছৰ জোঙা মূৰটো Oত বহাই পেঞ্চিলডাল Bত বহাই পেলাই এটা বৃত্তচাপ আঁকি দিলোঁ আৰু সেই বৃত্তচাপটো য'ত কাটিব সেইটোৱে আমাৰ হ'ব √5ৰ অৱস্থান ক্লিয়াৰ হৈছে অ'কে